পৰিৱেশৰ বিশুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত ঔষধি গুণযুক্ত গছ বনৰ ভূমিকা কি? প্ৰশ্নোত্তৰ: বিভিন্ন সময়ত মানুহে ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই আহিছে। এই অত্যাচাৰৰ পৰা মুক্ত হ'বলৈ প্ৰকৃতি সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য। পশ্চিমীয়া দেশসমূহৰ তুলনাত আমাৰ দেশৰ পৰিৱেশ নৈতিকতা আৰু মূল্যবোধৰ ধাৰণাৰ প্ৰতি দায়বদ্ধ অধিক। উদাহৰণস্বৰূপে, আমাৰ দেশত নদ-নদীক মাতৃ হিচাপে, গছ-গছনিক পূজনীয় হিচাপে, গছ-গছনিক বৈদিক যুগৰ পৰা আয়ুৰ্বেদ শাস্ত্ৰত আগস্থান দিয়াৰ বিপৰীতে পশ্চিমীয়া দেশত নদীয়ে দিয়া পানী, গছে দিয়া খাদ্য, জীৱ-জন্তুৱে দিয়া মাংস আদিৰ ওপৰত নিৰ্ভৰ কৰিহে মূল্য প্ৰদান কৰা হয়। বৰ্ধিত জনসংখ্যা, প্ৰকৃতিৰ ওপৰত অমানৱীয় অত্যাচাৰ, আধুনিকতাৰ নসাজ পিন্ধাৰ স্বাৰ্থত মানুহে পৰিৱেশৰ বিশুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছে। পৰিৱেশৰ বিশুদ্ধতা বজাই ৰখাত ঔষধি উদ্ভিদ তথা গছ বনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই উদ্ভিদবোৰ পৰিৱেশৰ বিভিন্ন দিশ যেনে মাটি, পানী, বায়ু শুদ্ধ কৰাত সহায় কৰে। লগতে ই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বিভিন্ন ৰোগৰ প্ৰাকৃতিক চিকিৎসাৰ বাবেও ব্যৱহৃত হয়। পৰিৱেশৰ বিশুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত ঔষধি গছ বনৰ ভূমিকা। পৰিৱেশ পৰিষ্কাৰ কৰা: বহুতো ঔষধি উদ্ভিদে মাটি আৰু পানীৰ পৰা দূষিত পদাৰ্থবোৰ আঁতৰ কৰাত সহায় কৰে, যাৰ ফলত মাটি আৰু পানী দুয়োটা পৰিষ্কাৰ হয়। উদাহৰণস্বৰূপে, কিছুমান উদ্ভিদে পানীৰ পৰা নাইট্ৰেট আৰু ফছফেট আঁতৰ কৰিব পাৰে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ: ঔষধি উদ্ভিদে বিভিন্ন কীট-পতংগ আৰু অন্যান্য জীৱ-জন্তুক আকৰ্ষণ কৰে, যাৰ ফলত জৈৱ বৈচিত্ৰ্য বৃদ্ধি হয়। এই উদ্ভিদবোৰ বিভিন্ন খাদ্য শৃংখলাৰ এক গুৰুত্বপূৰ্ণ অংশ। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ: কিছুমান ঔষধি উদ্ভিদে কাৰ্বন ডাই অক্সাইড শোষণ কৰিব পাৰে আৰু বায়ুমণ্ডলৰ পৰা গ্ৰীণহাউছ গেছ হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম হয়। প্ৰাকৃতিক চিকিৎসা: ঔষধি উদ্ভিদবোৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত ৰাসায়নিক ঔষধৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হয় আৰু পৰিৱেশৰ ওপৰত কম প্ৰভাৱ পৰে। প্ৰদূষণ নিয়ন্ত্ৰণত ভূমিকা: ঔষধি গছে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন মুকলি কৰে, যাৰ ফলত বায়ু বিশুদ্ধ হয়। উদাহৰণস্বৰূপে, তুলসী, নিম আদি গছে বায়ুৰ পৰা ক্ষতিকাৰক গেছবোৰ আঁতৰ কৰে। কিছুমান ঔষধি গছে মাটিৰ পৰা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থসমূহ শোষণ কৰি মাটিৰ গুণাগুণ উন্নত কৰে। কিছুমান ঔষধি গছে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰে, ধৰি ৰাখে আৰু মাটিৰ ক্ষয় ৰোধ কৰে। ইয়াৰ ফলত পানীৰ নাটনি নহয়। ঔষধি গছৰ ব্যৱসায়িক খেতিয়ে কৃষকসকলক উপাৰ্জনৰ পথ দেখুৱায়। পৰিৱেশৰ বিশুদ্ধতা বজাই ৰাখিবলৈ ঔষধি গছবনৰ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰি: বন ধ্বংস ৰক্ষা কৰা, পৰিৱেশ অনুকূল খেতি কৰা, ঔষধি উদ্ভিদৰ বাগান সৃষ্টি কৰা, সংৰক্ষিত এলেকাত ঔষধি উদ্ভিদৰ খেতি কৰা, জনসাধাৰণক ঔষধি উদ্ভিদৰ গুৰুত্ব বুজোৱা। অসমৰ দৰে ৰাজ্যত য'ত বহুতো ঔষধি উদ্ভিদ পোৱা যায়, সেইবোৰ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ লগতে স্থানীয় লোকসকলৰ জীৱন-জীৱিকাৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰিব। এনেদৰে ঔষধি গুণযুক্ত গছ বনৰ পৰিৱেশ বিশুদ্ধতাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোচনা কৰিব পাৰি। ধন্যবাদ।